আমি কেৱল যদি ভাগৱতক লিখিত ধৰ্মশাস্ত্ৰ গ্ৰন্থ বুলি কওঁ এই পৰিচয় সম্পূৰ্ণ নহ'ব। ভাগৱত প্ৰকৃত ভগৱন্তৰ মূৰ্তি আৰু সেই ভাবিহে আমি আসনত প্ৰতিষ্ঠা কৰি লৈছোঁ। কাৰোবাৰ মনত প্ৰশ্ন হ'ব পাৰে, আমিতো তাত মূৰ্তি বুলি সেৱা কৰা নাই, কি বুলি সেৱা কৰিছে? যদি কোনোবাই ভাবিছে ভাগৱত মই কিতাপ বুলি সেৱা কৰিছোঁ, গ্ৰন্থ বুলি সেৱা কৰিছোঁ, সেই সেৱা অথলে যাব। কাৰণ ভাগৱত কেৱল এখন গ্ৰন্থৰ সমষ্টি নহয়, ভাগৱত সাক্ষাৎ ভগৱন্তৰ বাংময় মূৰ্তি। কাৰণ ভগৱন্তৰ অষ্ট প্ৰকাৰ মূৰ্তিৰ কথা কৈছে, শৈলিং দাৰুময়ীং লৈহিং লেপ্পা লেখাসু সৈকতিং মনোময়ীং মণিময়ীং প্ৰতিমাষ্ট বিধাস্মিতা। ভগৱন্তৰ এই অষ্ট প্ৰকাৰ মূৰ্তিৰ ভিতৰত লেখা মূৰ্তি, অক্ষৰ মূৰ্তি, চিত্ৰিত মূৰ্তি অত্যন্ত গুৰুত্বপূৰ্ণ মূৰ্তি। আৰু সেই ভাগৱতেই এই অক্ষৰ মূৰ্তিৰ পৰিচয় দিছে, যাক আমি বাংময় মূৰ্তি ৰূপে পৰিচয় প্ৰদান কৰিছোঁ। আৰু সেই বাংময় মূৰ্তি বুলি ভাবিহে আমি তাত সকলোৱে সেৱা জনাইছোঁ। আৰু যি এই ভাৱেৰে সেৱা জনাব সেই সেৱাৰ মূল্য থাকিব আৰু সেই সেৱাৰ যোগেদি তেওঁৰ জীৱনটো ধন্য কৰিব পাৰিব। আৰু সেইকাৰণে আমাৰ নামঘৰ প্ৰতিষ্ঠা, সেইকাৰণে আমাৰ মঠ মন্দিৰ প্ৰতিষ্ঠা, য'ত আমি এনেদৰে আসনত সেই বাংময় মূৰ্তি আমি প্ৰতিষ্ঠা কৰি ৰাখিব পাৰোঁ। আৰু এই যে ভাগৱত সাক্ষাৎ বাংময় মূৰ্তি, তাৰ কথা গোপালাতাই বৰ সুন্দৰকৈ লিখিত গৈছে আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনায়ো তাক সমৰ্থন কৰিছে। কিদৰে চাওক, আপোনালোকে জানে, মাত্ৰ দোহাৰি দিছোঁ। প্ৰথম দ্বিতীয় স্কন্ধে চৰণ দুটয়, তৃতীয় চতুৰ্থে যাৰ হুৱে ৰুদ্ধয়, নাভি দেখে পঞ্চম ষষ্ঠ যে বক্ষস্থল, সপ্তমে অষ্টমে কৰ কমল যুগল, কণ্ঠ দেখে নৱম দশমে যাৰ তুণ্ড, একাদশে ললাট দ্বাদশে ভৈল মুণ্ড, হেন ভাগৱত মূৰ্তি ইটো অতি মনোহৰ, তমাল সদৃশ বৰ্ণ শ্যামকলেৱ। অৰ্থাৎ ভগৱন্তৰ দ্বাদশ অংগৰ লগত ভাগৱতৰ দ্বাদশ স্কন্ধ কেনেকৈ তুলনা কৰা হৈছে, ই যে এটা জীৱন্ত শৰীৰ ভাগৱতখন, ই তাৰ অন্যতম উদাহৰণ। আৰু শেষত কৈছে তমাল সদৃশ বৰ্ণ শ্যামকলেৱৰ। এইটোক লৈও আমাৰো কৌতূহল আছিলে। তমাল সদৃশ বৰ্ণ শ্যামকলেৱৰ তাৰমানে কি? আমাৰ সৌ সিদিনালৈকে বহুতে কৈ আছিলে বাঁহৰ পৰা তোলা সূতটোক আমি তমাল বুলি কওঁ, তমাল সদৃশ বৰণ। কিন্তু নহয়, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই তমাল বৰণৰ কথা কৈ গৈছে। হৰমোহনত যি প্ৰকৃতিৰ বৰ্ণনা দিছে, তাত এজোপা গছৰ নাম তমাল। শিৰিষ কেউটি তমাল মালতী লৱংগ বাগি গোলাল, কৰবীৰবক কাঞ্চন চম্পক ফুলে ভৰে ভাঙেডাল। এই যিটো প্ৰকৃতিৰ বৰ্ণনা দিছে, তাৰ ভিতৰত তমাল এজোপা শকতাপদ বৃক্ষ। আৰু এইটো উদাহৰণ আমি নিজেই পালোঁ। আজিৰ পৰা যেতিয়া 20 বছৰ আগতে আমি বাংগালোৰলৈ গৈছিলোঁ, বেংগলোৰ ফেষ্টিভেলত অংশগ্ৰহণ কৰিছিলোঁ, তেওঁলোকে এজোপা বৃক্ষৰে অনুষ্ঠানটো আমাক উদ্বোধন কৰিবলৈ দায়িত্ব দিছিল। আমি তেওঁলোকক একো নুসুধাকৈ গছজোপা ৰুই পেলালোঁ। তাৰপিছত কৌতূহলটো শেষ হোৱা নাই, তেওঁলোকক সুধিলোঁ, আমি বৃক্ষৰোপণ কৰিলোঁ, অনুষ্ঠানৰ শুভাৰম্ভ কৰিলোঁ, গছজোপাৰ নামটো নাজানিলোঁ, গছজোপা কি? তেতিয়া তেওঁলোকে ক'লে তমাল বৃক্ষ। অৰ্থাৎ আমাৰ যিটো কৃষ্ণচূড়া, আমাৰ যিজোপা আহঁত, আমাৰ যিজোপা নাহৰ, ঠিক তেনেকুৱা এজোপা প্ৰকাণ্ড গছ তমাল, আৰু তাৰ ফুলটো শ্যাম বৰণীয়া। আৰু সেইকাৰণে তমাল সদৃশ বৰ্ণ শ্যামকলেৱৰ বুলি কোৱা হৈছে। গতিকে ভাগৱতৰ ৰংটো তেনেকুৱা। আৰু আমি তাৰ লগতে এই কথাও তুলনা কৰি ল'ব পাৰোঁ যে যি ভগৱত তত্ত্বৰ সমষ্টি ভাগৱত, সেই ভাগৱতৰ ৰং পঞ্চবৰণীয়া। এই পঞ্চবৰণটো ক'ত আছে? ভগৱন্তৰ চৰণ পদ্মত আছে। ভগৱন্তৰ চৰণ পদ্মত যি ৰং আছে, তাক পঞ্চবৰণ বুলি কোৱা হৈছে। সেই পঞ্চবৰণ কি? ধৌত, শ্বেত,
গৌৰ, হৰিত, ৰক্ত। এই পাঁচটা ৰং মিহলালে যিটো ৰং হয় সেইটোৱে হৈছে ভগৱন্তৰ চৰণ পদ্মৰ ৰং। আৰু সেইকাৰণে ভগৱত তত্ত্বৰ সমষ্টি যিহেতু ভাগৱত, সেইকাৰণে আমি ভাগৱতক পঞ্চকৰণীয়া ভাগৱত বুলি পৰিচয় দিব পাৰোঁ, কাৰণ ভগৱন্তৰ চৰণৰ ৰঙৰ লগত ইয়াৰ সাদৃশ্য আছে। এই ভাগৱতৰ তত্ত্বসমূহ আমি যদি সঁচাকৈ বিশ্লেষণ কৰি চাওঁ, প্ৰতিটো কথাতে আমি জীৱনৰ সম্পৰ্ক বিচাৰি পাম। গোটেইখিনি কথা ক'বলৈ হয়তো আজি সময় নহ'ব, আমি ক'ৰবাত দ্বাদশ স্কন্ধ আলোচনা কৰোঁ, কিন্তু আপোনালোক যি প্ৰেমত ইয়াত বহি আছে, পাঠকসকল বহি আছে, গোটেই স্কন্ধখিনিৰ কথা আলোচনা কৰিলে আপোনালোকক নিশ্চয় ৰসভংগ কৰা হ'ব। আমি সেইটোলৈ নাযাওঁ, কিন্তু মাজে মাজে লেচেৰি বুটলাৰ দৰে কেইটামান প্ৰাসংগিক কথা আমি উত্থাপন কৰিম, যিখিনি কথাই আমাৰ জীৱনত কেনেকৈ শিক্ষা প্ৰদান কৰিছে সেই কথা আমি সহজে অনুভৱ কৰিব পাৰিম। আমি যদি প্ৰথম স্কন্ধটো আলোচনা কৰি চাওঁ, তেতিয়াহ'লে আমি তাত কি পাম চাওক। পৰীক্ষিতৰ কাহিনী, ভক্তি তত্ত্বৰ কাহিনী, সুখ, পৰীক্ষিতৰ সংবাদৰ কথা আৰু নাৰদৰ আখ্যানৰ কথা। সেই প্ৰথম স্কন্ধৰ যিটো মূল কাহিনী পৰীক্ষিত, সেই পৰীক্ষিতৰ কাহিনী আমাক কি শিক্ষা দিছে চাওঁ। যিদিনাখন ৰজা যুধিষ্ঠিৰে স্বৰ্গলৈ যোৱাৰ মন মেলিলে, তেতিয়া পৰীক্ষিতৰ হাতত হস্তিনাৰ দায়িত্বভাৰ অৰ্পণ কৰিলে আৰু তেওঁ সেই মুহূৰ্তৰ পৰা ৰাজ্য চম্ভালিবলৈ ল'লে। তেওঁৰ এদিন মন গ'ল যে মই ৰাজধানীৰ ভিতৰ চৰা ভালকৈ লক্ষ্য কৰিছোঁ, কিন্তু বহিভাগ লক্ষ্য কৰা নাই। বাহ্যাভ্যন্তৰ বহি আৰু ভিতৰ দুই ভাগ যদি নিৰীক্ষণ নকৰে ৰজাৰ ধৰ্ম পালন নহ'ব। সেইকাৰণে ৰজাই এই পৰীক্ষিতে এদিন বাহিৰলৈ ওলাই যোৱাৰ মন মেলিলে। তেওঁ গৈয়ে দেখিলে এটা অদ্ভুত দৃশ্য। কি? এটা ষাঁড় গৰু এজন মানুহে উধাই মুধাই প্ৰহাৰ কৰি আছে। তেতিয়া তেওঁৰ কৌতূহল জাগিলে, ওচৰলৈ গৈ দেখিলে প্ৰহাৰ কৰাই নহয়, প্ৰহাৰ কৰোঁতে কৰোঁতে ষাঁড় গৰুটোৰ 4টা খুৰাৰ 3টা খুৰা ভাঙি পেলালে। এটা খুৰাত মাত্ৰ ষাঁড় গৰুটো বৰ্তি আছে। আৰু তাকো দেখিছে যে কাষতে থকা গাই এজনীয়ে কান্ধি কাটি ব্যাকুল হৈ আছে। তেতিয়া তেওঁৰ আৰু কৌতূহল জাগিলে, ওচৰলৈ গ'ল, সাধনাৰে গম পালে পৰীক্ষিতে সেয়া সাধাৰণ ষাঁড় গৰু নহয়, সেয়া কোন? ধৰ্ম। আৰু ধৰ্মৰ প্ৰকৃতত 4টা পাত থাকে, সত্য, শৌচ, তপ, দয়া। এই যে দুষ্ট মানুহজনে মাৰি আছিলে, মাৰি প্ৰহাৰ কৰি থকাৰ ফলত 3টা ভাঙি পেলোৱা হ'ল, এটাত মাত্ৰ বৰ্তি আছিল, সেইটো সত্য। আৰু সেই ধৰ্মৰ বিকলাংগ অৱস্থা দেখি কান্দি থকা গাইজনী আছিল পৃথিৱী। তেতিয়া সাধনাৰে পৰীক্ষিতে ধৰ্মৰ পৃথিৱীক বিকলাংগ অৱস্থা নাইকিয়া কৰি দিলে, 4 পাত সংযোগ কৰি দিলে। ধৰ্মক ক'লে তুমি আৰু এনেকুৱা অচল অৱস্থা পাব নালাগে, পৃথিৱীকো ক'লে তুমি আৰু কান্দি কাটি থাকিব নালাগে। তেতিয়া তেওঁলোকক সান্তনা দি পৰীক্ষিত গুচি গ'ল। গৈ সেই দুষ্ট মানুহজনৰ অনুসন্ধান কৰিলে। নাতি দূৰত সেই মানুহজনক দেখা পালে। তেওঁ ওচৰলৈ গৈ তৰ্জনী আঙুলিৰে নিৰ্দেশ দি পৰীক্ষিতে সুধিলে, তুমি কোন? তুমি কিয় মোৰ ধৰ্ম ৰাজ্যত অধৰ্মৰ পতাকা উৰুৱাবলৈ আহিছা? মানুহজনে গম পালে সখা গৰা ধৰা অধিপতি পৰীক্ষিত। তেতিয়া কপি কপি মানুহজনে ক'লে, মহাৰাজ মই কলি। তেতিয়া পৰীক্ষিতে ক'লে, তুমি যদি সঁচাকৈ কলি, মই তোমাক এধান মানি সময়ো মোৰ ৰাজ্যত থাকিবলৈ নিদিওঁ। মই তোমাক প্ৰাণে মাৰিবই লাগিব, নহ'লে মোৰ ৰাজ্যখন তোমাৰ স্বভাৱেৰে তুমি গোটেই খাস্তাং কৰি পেলাবা। তেতিয়া পৰীক্ষিতে লাহেকৈ কঁকালৰ পৰা তৰোৱাল উলিয়াই কলিক বধ কৰিবলৈ উদ্যত হ'ল। তেতিয়া কলিয়ে লাহেকৈ মাত লগালে, মহাৰাজ
আপুনি শৰণাগত পালক। আপোনাৰ ওচৰত যি শৰণ লয়, যি আশ্ৰয় লয়, আপুনি তেওঁলোকক ৰক্ষা কৰে। মই এতিয়া আপোনাৰ শৰণীয়া, আপোনাৰ আশ্ৰয় প্ৰাৰ্থী। আপুনি মোক প্ৰাণে নামাৰিব। যদি আপুনি মোক প্ৰাণে মাৰে, আপুনি যে শৰণাগত পালক, এই খ্যাতি নোহোৱা হৈ যাব। তেতিয়া পৰীক্ষিত অকণমান সময় ভাবিলে, ইয়াক বধ নকৰিলেও মোৰ ৰাজ্যৰ নিস্তাৰ নহ'ব। অথচ সি ইমান অনুনয় বিনয় কৰিছে, তাক বধ কৰাটো মই শৰণাগত পালক হিচাপে মোৰ এটা কৰ্তব্যৰ স্খলন ঘটিব। তেতিয়া তেওঁ মনত পেলালে, সঁচা কলি যুগৰ কাহিনী কথা তেওঁ মনত পৰিলে যে কলি যুগত সমস্ত কথাই বেয়া হ'ব পাৰে, কিন্তু তাৰ মাজতো ভাল কথা আছে। কোনোবা মানুহে ভাল কাম কৰিব নোৱাৰিব পাৰে। যদি ভাল কাম কৰিম বুলিও কোনোবাই সংকল্প লয়, সেইজনেও বোলে কলিত মুক্তি লাভ কৰিব পাৰে। তেতিয়া পৰীক্ষিতে ভাবিলে, মই যদি কলিক বধ কৰোঁ, তেতিয়াহ'লে কলিৰ মানুহৰ এইকণ উপায়ো নোহোৱা হৈ যাব। সেইকাৰণে কলি লোকৰ প্ৰতি দয়া পৰৱশ হৈ পৰীক্ষিতে কলিক বধ কৰাৰ পৰা নিৰস্ত হ'ল। তৰোৱালখন লাহেকৈ কঁকালত সুমুৱাই থলে। লগে লগে পৰীক্ষিতে কলিক ক'লে, বেছ কলি, তোমাৰ অনুনয় বিনয় মই ৰক্ষা কৰিলোঁ, তোমাক মই প্ৰাণে নামাৰোঁ, কিন্তু তুমি এই মুহূৰ্ততেই মোৰ ৰাজ্যৰ পৰা ওলাই যোৱা। তেতিয়া কলিয়ে মাত লগালে, মহাৰাজ আপুনি সখা গৰা ধৰা অধিপতি, আপুনি মোক খেদি দিছে সঁচা, মই কলৈ যাম? আপুনি মোক ক'ৰবাত অকণমান স্থান দিয়ক। তেতিয়া পৰীক্ষিতে সেই কথাত প্ৰথমতে মান্তি হোৱা নাই, কাৰণ তাৰ যিটো স্বভাৱ, সেই স্বভাৱৰে পৰীক্ষিতৰ ৰাজ্যখন গোটেই নগুৰণাগতি কৰিব। কিন্তু বাৰে বাৰে কলিয়ে খাটনি ধৰিছে, আপুনি মোক ক'ৰবাত অকণমান ঠাই দিয়ক। শেষত উপায়ন্তৰ হৈ পৰীক্ষিতে কলিক সম্বোধি ক'লে, বেছ কলি, তুমি ইমান অনুনয় বিনয় কৰিছা, বাৰু মই তোমাক থাকিবলৈ ঠাই দিম, কিন্তু দিমহে দিম, মোৰ পোনপটীয়া স্থানত তুমি থাকিব নোৱাৰিবা। যিটো বেকাকৈ যোৱা পথ, অবাটে যোৱা পথ, তুমি তাত থাকিব লাগিব। কলিয়ে মানি ল'লে, হ'ব মহাৰাজ, আপুনি মোক য'তেই নিদিয়ক, মই তাতেই শান্তিৰে বাস কৰিম। তেতিয়া পৰীক্ষিতে কলিক সম্বোধি ক'লে, বেছ কলি, তোমাক তেতিয়াহ'লে মই সেইকেইখন স্থান নিৰ্ণয় কৰি দিছোঁ, শুনা। তোমাক মই প্ৰথম সেইখন স্থান দিলোঁ, যিখন স্থানত কেৱল মদ্যপান হৈ থাকে, যিজন মানুহে কেৱল মদ্যপানকে জীৱনৰ সৰ্বোচ্চ সামগ্ৰী বুলি গণ্য কৰে, তুমি তাত বাস কৰিবা। দ্বিতীয় স্থানখন নিৰ্ণয় কৰি ক'লে, কলি, তুমি সেইখন স্থানত থাকিবা য'ত সদায় জুৱা খেল হৈ থাকে। তৃতীয় স্থানখন নিৰ্ণয় কৰি ক'লে, কলি, তুমি সেইখন স্থানত থাকিবা য'ত পৰস্ত্ৰী হৰণৰ দৰে কাৰ্য সংঘটিত হয়। চতুৰ্থ স্থানখন নিৰ্ণয় কৰি ক'লে, কলি, তুমি সেইখন স্থানত থাকিবা য'ত কোনো কাৰণ নোহোৱাকৈ প্ৰাণী অবাবতে হত্যা কৰা হয়। আকৌ কলিয়ে মাত লগালে, মহাৰাজ ঠাই মোৰ কম হৈছে, আপুনি আৰু অকণমান বিবেচনা কৰক। এইবাৰ পৰীক্ষিতে ক'লে, বেছ কলি, তোমাক মই এইবাৰ এখন বহল ঠাই উলিয়াই দিছোঁ, তুমি তাত বাস কৰিবা য'ত প্ৰচুৰ সোণ থাকে, য'ত সোণ প্ৰচুৰভাৱে সংগৃহীত হয়, তুমি তাৰ মাজত থাকিবা। কলিয়ে আকৌ মাত লগালে, মহাৰাজ তথাপি মোৰ ঠাই কম হৈছে, আপুনি আৰু অকণমান পাৰিলে বিবেচনা কৰক। এইবাৰ পৰীক্ষিতে ক'লে, বেছ কলি, তোমাক মই এইবাৰ এখন সংকীৰ্ণ ঠাই উলিয়াই দিছোঁ, তুমি তাত নিশ্চিন্ত মনেৰে বাস কৰিবা। সেইখন হ'ল দুঘৰৰ মাটিৰ সীমাৰ মাজত থাকিবা। তাৰপিছত কলিয়ে আকৌ ক'লে, মহাৰাজ মই আপোনাক আৰু আমনি নকৰোঁ, আৰু যদি ক'ৰবাত ঠাই আছে আপুনি মোক অকণমান দি নিশ্চিত কৰক। এইবাৰ পৰীক্ষিতে ক'লে, বেছ কলি, এইবাৰ তোমাক মই সেইখন আকৌ বহল ঠাই উলিয়াই দিছোঁ, গৃহস্থৰ ঘৰৰ পঞ্চসোণা পাতক থকা স্থানত থাকিবা। এইদৰে পৰীক্ষিতে কলিক থকাৰ স্থান নিৰ্ণয় কৰি দিলে, আৰু লগে লগে কলিয়ে পৰীক্ষিতক কৃতজ্ঞতা জনাই সেই স্থানলৈ যাবলৈ তেওঁ উদ্যত হ'ল। লগে লগে তেওঁৰ স্বভাৱ তেওঁ আৰম্ভ কৰিলে, কাৰণ কলিৰ স্বভাৱ কি? বিবেকবিহীন বিচাৰ,
কাম ক্ৰোধ লোভ মোহৰ আতিশয্য অত্যাচাৰ মাৰি মৰক কথা কাটি অন্যায় দেশ হিংসা এইবিলাক কলিৰ স্বভাৱ লগে লগে ভাগৱতে আমাক সাৱধান কৰি দিছে যে কলি থকা স্থান যদিও পৰীক্ষিত দিলে আমাৰ মানৱ জীৱ জগতে যদি সেইটোৰ প্ৰতি সদা সতৰ্ক হয় তেওঁলোকে পৰিত্ৰাণ পাব পাৰিব আৰু তাৰ উদাহৰণকল্পে ৰামায়ণ মহাভাৰত ভাগৱতে আমাক আৰ্হি দেখুৱাই দিছে যে কলি থকা স্থানক প্ৰশ্ৰয় দিলে মানুহৰ কেনেকুৱা দুৰ্গতি হ'ব পাৰে যেনে প্ৰথমটো স্থান আছিল মদ্যপান থকা স্থানত বা যি মদ্যপানক সৰ্বস্বৰ সামগ্ৰী বুলি ভাবিব কেৱল দিনে ৰাতিয়ে কেৱল তেওঁ মদটোৱে আহাৰ আন আহাৰ নাই এই ভাবিব সেই ঠাইত কলি থাকিব বুলি কৈছে তাৰ পৰিণতি অকাল মৃত্যু তাৰ পৰিণতি দুৰ্দশা জীৱনলৈ অহা দুৰ্দশা তাৰ উদাহৰণ যদুবংশ আপোনালোকে যদুবংশৰ কাহিনী শুনিছে ভাওনা দেখিছে যদুবংশ অকালতে কিয় মৃত্যু হ'ল তেওঁলোকতো কৃষ্ণৰ বংশধৰ কৃষ্ণৰ পৰমায়ুষ পাইছে ইচ্ছা কৰিহে তেওঁ বৈকুণ্ঠলৈ গৈছে কিন্তু তেওঁৰে বংশধৰ যদুবীৰসকলে পূৰ্ণায়ুষ পোৱাটো দূৰৰ কথা অকাল মৃত্যু খাবতি ল'লে কাৰণটো কলি থকা স্থানক প্ৰশ্ৰয় দিয়াৰ কাৰণে তেওঁলোকে এনেদৰে মদিৰাপান কৰিলে ভাই ভাতৃৰ মাজত তেওঁলোকে ইজনে সিজনক হানি খুচি হত্যা কৰিলে অৰ্থাৎ বিবেকৰ বিচাৰ নোহোৱা হ'ল সেইকাৰণে আমাক সতৰ্ক কৰি দিছে যে কলি থকা স্থানৰ প্ৰতি যদি আমি সতৰ্ক নহওঁ আমাৰো দুৰ্দশা আহিব পাৰে আৰু কোৱা হৈছে কোনোবা এজন টকা পইচাৰ আধ্যবন্ত হ'ব পাৰে কোনোবা এজন প্ৰতিপত্তিৰে আধ্যবন্ত হ'ব পাৰে কোনোবা এজন উচ্চ কুলত জন্মগ্ৰহণ কৰিব পাৰে কিন্তু কলি থকা স্থানত যদি তেওঁ প্ৰশ্ৰয় দিয়ে তেওঁ উচ্চ বংশত জন্মগ্ৰহণ কৰিলে বুলিয়েই ৰক্ষা নাপাব তেওঁৰ জীৱনলৈ অকাল মৃত্যু নামি আহি দুৰ্দশা আৰম্ভ হ'ব আকৌ কৈছোঁ তাৰ উদাহৰণ যদুবংশ ঠিক তেনেকৈ জুৱা খেলত কলি থাকে বুলি কৈছে তাৰো পৰিণতি ধ্বংস এইটো ফটফটীয়া উদাহৰণ কুৰুবংশ অকালতে নিৰ্মূল কিয় হ'ল জুৱা খেল খেলাৰ কাৰণে খেল মানে বেয়া নহয় আজি আন্তৰ্জাতিক ক্ষেত্ৰত আপোনালোকে জানে কিমান খেলৰ প্ৰভাৱ আছে আমাৰ ল'ৰা ছোৱালীয়ে কিমান সুনাম অৰ্জন কৰিছে খেল খেলিবই লাগিব আমাৰ শৰীৰ মনৰ ভাৰসাম্যতা ৰক্ষাৰ ক্ষেত্ৰতো খেলে সহায় কৰে খেল কেতিয়াও বেয়া নহয় কিন্তু খেল বেয়া হ'ব সেইদিনা যিখন খেল মন ৰাখি খেল খেলা হয় সেই খেলখন জুৱা খেললৈ ৰূপান্তৰিত হয় আৰু তাতহে কলি থাকিব পাৰে মানে সেইটোৰ প্ৰতি আমাক সদা সতৰ্ক হ'বলৈ কৈছে আৰু সেই জুৱা খেলত মনোযোগ দিয়াৰ কাৰণে দ্ৰুতক্ৰিয়া কৰাৰ কাৰণেই পাশা খেল খেলাৰ কাৰণেই পণ ৰাখি খেল খেলাৰ কাৰণেই দুৰ্যোধন দুঃশাসন প্ৰমুখ্যে কুৰুবংশৰ হিতাহিত জ্ঞান নোহোৱা হ'ল কাৰণ যিহেতু তাত কলি বহি আছে আৰু যি হিতাহিত জ্ঞান নোহোৱাৰ কাৰণে তেওঁলোকে গুৰু সমন্বিতে এখন জ্যেষ্ঠ সমাজ বহি থকাৰ মাজত এগৰাকী ৰজস্বলা একবস্ত্ৰ নাৰীক তালৈ টানি আনিব লাগে নে নালাগে সেই কোনো বিচাৰ নোহোৱা হ'ল কিহৰ কাৰণে এই কলি থকা স্থানক প্ৰশ্ৰয় দিয়াৰ কাৰণে আৰু সেই কথাই আমাক প্ৰমাণ কৰি দিছে যে জুৱা খেলত যি মনোযোগ দিব জুৱাৰীয়ে কেৱল খেলৰ কথাহে বিচাৰ কৰিব তাত হিতাহিত জ্ঞান বিবেকৰ বিচাৰ তাত অকণো তেওঁ তাত নিবদ্ধ কৰি নাৰাখে আৰু সেইটোৱেই হ'ব আমাৰ দুৰ্দশাৰ কাৰক ঠিক তেনেকৈ তৃতীয় স্থানটো দিছিল পৰশ্ৰী হৰণৰ কাৰ্যত কলি থাকে তাতো ধ্বংস তাৰো ফটফটীয়া উদাহৰণ ৰজা ৰাৱণ কেনেকৈ ধ্বংস হ'ল নিজেতো ধ্বংস হ'লেই স্বৰ্ণলংকাও ধ্বংস কৰিলে তেওঁৰ লগতে কিহৰ কাৰণে পৰশ্ৰী হৰণ কৰা কাৰ্যৰ বাবে যিদিনাখন ৰাৱণৰ শৰীৰটো ভূমিত পৰি গ'ল ৰামৰ শৰত তেতিয়া তেওঁৰ ধৰ্মপত্নী মণ্ডোদৰীয়ে খেদ প্ৰকাশ কৰি ক'লে পুৰা ইন্দ্ৰিয়ং জিত্তা ত্ৰিভুৱনং তয়া পুৰণি কালত তুমি ইন্দ্ৰিয়বিলাকক বশ কৰাৰ কাৰণে ত্ৰিভুৱন জয় কৰিব পাৰিছিলা
কিন্তু আজি তোমাৰ দেহ প্ৰাণ মন ইন্দ্ৰিয়বিলাকক তুমি সমৰ্পণ কৰি দিলা, যাৰ কাৰণে ইন্দ্ৰিয়বিলাকে তোমাক ওলোটাই বধ কৰিলে ৰামৰ শৰ নিমিত্ত মাত্ৰ। গতিকে পৰশ্ৰী হৰণৰ কাৰ্যত মানুহৰ কেনেকুৱা দুৰ্দশা হ'ব পাৰে, এনেকুৱা অলেখ উদাহৰণ আছে ৰামায়ণ মহাভাৰত ভাগৱতত। তাৰপিছত চতুৰ্থ স্থানখন ক'ত দিছিলে? কোনো কাৰণ নোহোৱাকৈ যেতিয়া প্ৰাণী হত্যা কৰিব তাতো থাকিব দুৰ্দশা। তাৰ উদাহৰণ দশৰথ। দশৰথে যিদিনাখন শব্দভেদী বাণ মাৰি সিন্ধুমুনিক বধ কৰিলে কোনো কাৰণ নোহোৱাকৈ, যিটোক আজি মিছাইল ক্ষেপণাস্ত্ৰ বুলি কোৱা হৈছে। সেই শব্দভেদী বাণ মৰাৰ পিছত সিন্ধু যেতিয়া মৃত্যু হ'ল, লগে লগে দশৰথৰ জীৱনলৈ অমানিশা নামি আহিলে। অকালতে তেওঁ মৃত্যুবৰণ কৰিলে আৰু তেওঁৰ জ্যেষ্ঠ শ্ৰীৰামচন্দ্ৰ প্ৰমুখে সেইসকলক বনলৈ পঠালে। বিভিন্ন তেওঁলোকৰ দুৰ্দশা জীৱনলৈ নামি আহিলে। ঠিক সেইদৰে কোৱা হৈছে যে প্ৰচুৰ সোণ থকাৰ মাজত কলি থাকে, সেইটোৰ প্ৰতিও আমাক সতৰ্ক হ'বলৈ কৈছে। কিন্তু আমি মানুহ মাত্ৰেই সোণৰ অলংকাৰ পিন্ধো, আঙুলিত পিন্ধো, ডিঙিত পিন্ধো, হাতত পিন্ধো। বিয়াৰ সময়ত আমাৰ সম্পৰ্ক আছে, আমি সোণ ত্যাগ কৰিব নোৱাৰোঁ। সোণ বুলি ক'লে বেয়া হ'ব নোৱাৰে, কিন্তু সোণ বেয়া হ'ব সেইদিনা এজন মানুহে প্ৰচুৰ সোণ সংগ্ৰহ কৰিছে, তেওঁ সেই সোণ এধান মানিও ভগৱন্তৰ চৰণত অৰ্পণ কৰা নাই। কেৱল নিজৰ ইন্দ্ৰ চৰিতাৰ্থৰ পূৰণৰ কাৰণে তেওঁ সোণ ব্যৱহাৰ কৰিছে। সেই সোণৰ মাজত কলি থাকিব বুলি ভাগৱতে কৈছে। যি সোণ প্ৰকৃতাৰ্থত ভগৱন্তৰ চৰণত সমৰ্পণ কৰি নিজৰ কাৰ্যত ব্যৱহাৰ কৰিব, তাত কেতিয়াও কলি থাকিব নোৱাৰে। আৰু মনত ৰাখিব, জুইত পুৰিলে আমি কওঁ সোণ শোধন হৈছে, নহয়, সোণ চিকচিকীয়াহে হৈছে। শোধন হ'ব প্ৰকৃত ভগৱন্তৰ চৰণত অৰ্পণ কৰিলেহে। সেই শোধিত সোণ আমাৰ লোকসকলে যেতিয়া ব্যৱহাৰ কৰিব, তাত কেতিয়াও কলিয়ে তাৰ হাতোৰা লগাব নোৱাৰিব। সেইটোৰ প্ৰতি আমাক সাৱধান হ'বলৈ কৈছে। তাৰপিছত কোৱা হ'ল দুঘৰৰ মাটিৰ সীমাৰ মাজত কলি থাকে। এইটো সহজে অনুমেয়। কলিয়ে কেনেকৈ তাৰ স্বভাৱ বিস্তাৰ কৰে। দেখাত নিশকটীয়া এডাল সীমা, কিন্তু তাকে লৈ তুমুল কাজিয়া আৰম্ভ হয়। দুই ঘৰৰ পুৰুষো কোঠাৰখন লৈ আহিবলৈ বাধ্য হয়। কিন্তু যদি চাই, যি ভূমিক কেন্দ্ৰ কৰি আপুনি জন্ম হৈছে, যি ভূমিক কেন্দ্ৰ কৰি আপুনি প্ৰতিপালিত হৈছে, সেই ভূমিত থকা ৰেখাডাল আপোনাৰ কাজিয়াৰ সম্পদ হ'ব নোৱাৰে। আপুনি সেই সহিষ্ণুতাৰে, সেই উদাৰতাৰে, সেই দৃষ্টিৰে যদি সেই ৰেখা আপুনি নিক্ষেপ কৰে, আপোনাৰ জীৱনলৈ বিপৰ্যয় আহিব নোৱাৰে। তাকে নকৰি সেই নিশকটীয়া ৰেখাডালকে যদি আপুনি সৰ্বোচ্চ জ্ঞান কৰে, কাজিয়া লাগিবই, হত্যা হ'বই, বিভিন্ন পীড়ন আৰম্ভ হ'বই, যিহেতু তাত কলি থাকে। গতিকে কলিৰ স্বভাৱৰ প্ৰতি সতৰ্ক হ'বৰ কাৰণে আমাৰ সেই নিশকটীয়া ৰেখাডালৰ প্ৰতি আমাক তীব্ৰ দৃষ্টি দিবলৈ কোৱা হৈছে। আৰু যেতিয়া আমি সুন্দৰ দৃষ্টি নিক্ষেপ কৰিব পাৰিম, বিবেকৰ বিচাৰ, হৃদয়ৰ অনুভূতি দুৱাৰখন খোল খাই যাব। আমি সঁচাকৈ এটা সুন্দৰ জীৱন লাভ কৰিম। সেই ৰেখাডালে আমাক সেই শিক্ষা দিছে। ঠিক তেনেকৈ কোৱা হৈছে পঞ্চসোণা পাতক থকা স্থানত কলি থাকিব। এই পঞ্চসোণা পাতক ক'ত থাকে? গৃহীৰ ঘৰত থাকে। এই পঞ্চসোণা পাতক কি? চুল্লি, কুন্দনী, পেখনি, মাৰ্জনী, উদককুণ্ড। যিটো চৌকা আমাৰ গৃহী ঘৰত, সকলোৰে ঘৰত সেইটো লাগিবই, ৰন্ধন শাল। কুন্দনী, আগৰ যিটো ঢেঁকী শাল, আজিকালি তাৰ ঠাইত গ্ৰাইণ্ডাৰ মেচিন আহিছে। তাৰপিছত পেখনি, আগৰ যিটো মাহ তোলা জাতখন, তাৰ ঠাইতো আজি গ্ৰাইণ্ডাৰ মেচিনটো আহিছে। জুইচ, পেষ্ট, গ্ৰীণ, তিনিটা কাম সেই গ্ৰাইণ্ডাৰ মেচিনৰ পৰা কৰিব পাৰি। তাৰপিছত মাৰ্জনী, সূতাৰে, ঝাৰুৰে
বাহনেৰে যেতিয়া ঠাই সাৰিব তাক মাৰ্চনী বুলি কৈছে। তাৰপিছত উদক কুম্ভ, যিটো পানী উতলি থকা পাত্ৰ। এই পাঁচটা স্থান কোনো লোকে ত্যাগ কৰিব নোৱাৰে। ৰন্ধনশাল লাগিবই, খুন্দোৱা স্থান লাগিবই, পিছা স্থান লাগিবই, মাৰ্জনী কাম কৰিবই লাগিব, আৰু পানী উতলি থকা পাত্ৰটো ব্যৱহাৰ কৰিবই লাগিব। নহ'লে আপোনালোকে চাহ পানীও খাব নোৱাৰে, কোনো ৰন্ধন প্ৰকৰণ কৰিব নোৱাৰে। এই পাঁচটা স্থান কোনো লোকে ত্যাগ কৰিব নোৱাৰে, বিশেষকৈ গৃহী লোকে ত্যাগ কৰিব নোৱাৰে। কিন্তু এই পাঁচটা স্থান সদায় ব্যৱহাৰ কৰিব, কিন্তু তাৰ মাজতে আমাক সাৱধান হ'বলৈ কৈছে। কাৰণ গৃহীৰ জ্ঞাতে অজ্ঞাতে বিভিন্ন কীট পতংগ সেই পাঁচটা স্থানত নিতে যাহা যায়, আৰু সেই পাপৰ ভাগ গৃহীৰ ঘৰলৈ সোমাই আহে, আৰু সেইকাৰণে তাক পঞ্চসোণা পাতক বুলি কোৱা হৈছে। গতিকে গৃহী লোকসকলে এই পঞ্চসোণা পাতকৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব? পঞ্চযজ্ঞ, ব্ৰহ্মযজ্ঞ, পিতৃযজ্ঞ, ভূতযজ্ঞ, দেৱযজ্ঞ, মনুষ্যযজ্ঞ। অধ্যয়নং অধ্যাপনং ইতি ব্ৰহ্মযজ্ঞ, পিতৃযজ্ঞস্য তৰ্পণম, হোমো দৈব বলিৰ ভূতো নিযজ্ঞস্য অতিথি পূজনম। এই যেতিয়া ভাগৱত কীৰ্তন কৰিব, এয়া ব্ৰহ্মযজ্ঞ। অধ্যয়ন অধ্যাপন কৰা কাৰ্যটোক ব্ৰহ্মযজ্ঞ বুলি কোৱা হৈছে। পিতৃৰ কাৰণে যে তৰ্পণ কৰিব, শ্ৰাদ্ধ কৰিব, পিতৃযজ্ঞ। দেৱতাৰ কাৰণে যে হোম কৰিব, দেৱযজ্ঞ। ভূত মানে প্ৰাণী, বিভিন্ন প্ৰাণীক যেতিয়া আপুনি আহাৰ প্ৰদান কৰিব, সেয়া হ'ব ভূতযজ্ঞ। আৰু সাক্ষাৎ ভগৱান বুলি ভাবি আপোনাৰ ঘৰলৈ অহা সমস্ত অতিথিক যেতিয়া আপুনি শুশ্ৰূষা কৰিব, সেয়া হ'ব নৃযজ্ঞ, মনুষ্যযজ্ঞ। গৃহী লোকে যদি এই পাঁচটা যজ্ঞত সদায় অৱতীৰ্ণ হয়, পঞ্চসোণা পাতক বিনা দ্বিধাই নাইকিয়া কৰিব পাৰিব। আৰু কেৱল সেয়ে নহয়, এই পঞ্চযজ্ঞ কৰাৰ ফলত কলিয়ে সেই গৃহী লোকৰ ঘৰত প্ৰৱেশ কৰি বৰ পীড়া পাৰি বহিব নোৱাৰিব। আৰু তাকে যদি নকৰে, কলিয়ে বৰ পীড়া পাৰি বহিব, স্বামী স্ত্ৰীৰ মাজত কাজিয়া লগাব, ভাই ককাৰ মাজত কাজিয়া লগাব, অলপতে খিংখিঙীয়া স্বভাৱ আৰম্ভ হ'ব, হাহাকাৰ ধ্বনি উত্থাপিত হ'ব। আৰু সেইকাৰণে আমি এনে পৰিৱেশৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে এই পঞ্চসোণা পাতক নাইকিয়া কৰিবলৈ পঞ্চযজ্ঞত ব্ৰতী হ'ব লাগিব। আৰু যি পঞ্চযজ্ঞৰ যোগেদি আমি পৰিশীলিত জীৱন লাভ কৰিলোঁ, পঞ্চসোণা পাতক নাইকিয়া কৰিলোঁ, আৰু কলি থকা স্থান দূৰতে বিদূৰ কৰি দিলোঁ। গতিকে সেয়ে আমাক ভাগৱতৰ এই কাহিনীবিলাকে সেই অমূল্য শিক্ষা দিছে, তাৰ যোগেদি আচলতে আমাৰ জীৱনবিলাক আমি পৰিশীলিত কৰিব পাৰোঁ, শান্তিপূৰ্ণ জীৱনলৈ ৰূপান্তৰিত কৰিব পাৰোঁ, সমস্যা নাইকিয়া কৰিব পাৰোঁ, অহেতুক বিপদো আমি দূৰ কৰি দিব পাৰোঁ। ঠিক সেইদৰে আমি যদি দ্বিতীয় স্কন্ধ আলোচনা কৰি চাওঁ, তাত কেনেকুৱা শিক্ষা আছে চাওক। সৃষ্টি তত্ত্বৰ কথা আছে, ব্ৰহ্মাণ্ড ৰচনাৰ কথা আছে, আৰু সেই সৃষ্টি তত্ত্বই আচলতে আমাৰ ভাগৱতৰ 10 লক্ষণৰ কথা কৈছে। সৰ্গ, বিসৰ্গ, স্থান, উটি, পোষণ, মনন্তৰ, ঈশানু কথা, নিৰোধ, মুক্তি, আশ্ৰয়। এই 10টা সৃষ্টিতহে আমাৰ এই সৌৰজগতখন ৰৈ আছে, প্ৰাণী জগত ৰৈ আছে। আৰু এই 10টা সৃষ্টিকেই ভাগৱতৰ 10 লক্ষণ বুলি কৈছে। সৰ্গ মানে ব্ৰহ্মাই ভগৱানে নিজে নিজে সৃষ্টি কৰা, বিসৰ্গ মানে ভগৱানৰ আদেশ লৈ ব্ৰহ্মাই সৃষ্টি কৰা, স্থান মানে যি জীৱৰ যিটো স্থিতি তাক স্থান বুলি কৈছে। ঠিক তেনেকৈ পোষণ মানে পালন, যি পদ্ধতিৰে জীৱ জগত পালিত হ'ব পাৰে। ঠিক তেনেকৈ উটি কৰ্মপ্ৰবাহ, যিটো কৰ্মপ্ৰবাহেৰে জীৱ জগত চলি থাকিব পাৰে। ঠিক তেনেকৈ কোৱা হৈছে মনন্তৰ, প্ৰত্যেক মানুহে শাসন কৰোঁতে যি আমাক শিক্ষা দিছে তাক মনন্তৰ বুলি কৈছে। ঈশানু কথা, ঈশ্বৰৰ পোনপটীয়া কথা আৰু ঈশ্বৰ ভিত্তসকলৰ যি কথা আছে তাক ঈশানু কথা বুলি কৈছে। তাৰপিছত নিৰোধ,
ভগৱানে সৃষ্টি স্থিতি কৰাৰ পিছত আকৌ লয় কাৰ্য সংঘটিত কৰিব, অৰ্থাৎ বন্ধ হৈ যাব। সংসাৰ প্ৰক্ৰিয়া বন্ধ হৈ যোৱা পথটোক নিৰোধ বুলি কৈছে। তাৰপিছত কোৱা হৈছে মুক্তি, অৰ্থাৎ সাক্ষাৎকাৰ। জীৱাত্মাই যেতিয়া পৰমাত্মাৰ সাক্ষাৎকাৰ লাভ কৰে, সাক্ষাৎ লাভ কৰে, সেইটোকে মুক্তি বুলি কৈছে। সামীপ্য মুক্তি হ'ব পাৰে, সাৰূপ্য হ'ব পাৰে, সাযুজ্য হ'ব পাৰে, সালোক্য হ'ব পাৰে, নিৰ্বাণ হ'ব পাৰে। আৰু তাৰপিছত কোৱা হৈছে যে আশ্ৰয়। এই আশ্ৰয় কি? যি ব্ৰহ্ম সমুদ্ৰৰ পৰা জীৱ আহিছে, আকৌ সেই ব্ৰহ্ম সমুদ্ৰত মৃত্যুৰ পিছত লীন হ'ব, সেই স্থানকে আশ্ৰয় বুলি কৈছে। গতিকে এইদৰে আমি 10 লক্ষণৰ কথা পাওঁ ভাগৱতৰ, আৰু এই 10 লক্ষণে আমাক সৃষ্টিৰ কথা কৈছে, আৰু এই সৃষ্টিৰ যোগেদি মানুহ জীৱনৰ তত্ত্বৰ কথা কৈছে। মানুহ ক'ৰ পৰা আহিছে, মানুহ কলৈ যাব, মানুহ কি কৰা কৰ্তব্য। তেনেকৈ আমি 3য় স্কন্ধ যদি আলোচনা কৰি চাওঁ, তাতো পাম মৈত্ৰ বিদুৰ সংবাদৰ কথা, উদ্ধৱ বিদুৰ সংবাদৰ কথা। 3য় স্কন্ধত পাম বৰাহ অৱতাৰৰ কথা। 3য় স্কন্ধত পাম দেৱতা, দৈত্য, মানুহ, পশু পক্ষীৰ জন্মৰ কথা। আৰু যি ব্ৰহ্মাৰ যোগেদি মনু আৰু শতৰূপাৰ সৃষ্টি হৈছিল, সেয়াই আছিল মানুহৰ আদি বংশৰ পৰিচয়। আৰু সেই 3য় স্কন্ধতে আছে কপিল দেৱহূতি আখ্যানৰ কথা, যি কপিলে মাতৃ দেৱহূতিক আত্মতত্ত্ব, সাংখ্য তত্ত্বৰ পৰিচয় প্ৰদান কৰিছে। অৰ্থাৎ আত্মাটো কি, ক'ৰ পৰা আহিছে, আত্মা কলৈ যাব, সেই কথা প্ৰকাশ কৰিছে সেই 3য় স্কন্ধত। আৰু এটা কথা উল্লেখযোগ্য কথা, মানৱ জীৱনৰ আটাইতকৈ 2টা গুৰুত্বপূৰ্ণ দিন। এটা দিন হৈছে তেওঁ যিদিনা জন্মগ্ৰহণ কৰিলে, আৰু দ্বিতীয়টো গুৰুত্বপূৰ্ণ দিন হৈছে যিদিনাখন তেওঁৰ উপলব্ধি হ'ব, মই কোন, মই ইয়ালৈ কেলে আহিলোঁ, মোৰ কৰ্তব্য কি। এই উপলব্ধি যিদিনাখন তেওঁৰ উদয় হ'ব, সেইটো হ'ব তেওঁৰ জীৱনৰ শ্ৰেষ্ঠ গুৰুত্বপূৰ্ণ দিন। আৰু এই গুৰুত্বপূৰ্ণ কথাখিনিকে কপিলে পুত্ৰস্বৰূপে মাতৃ দেৱহূতিক প্ৰদান কৰিছিলে। তাৰপিছত যদি আমি 4ৰ্থ স্কন্ধ আলোচনা কৰি চাওঁ, তাত আমাৰ কি প্ৰাসংগিক বিষয় আছে চাওক। দক্ষ যজ্ঞৰ কথা 4ৰ্থ স্কন্ধত আছে। বেন ৰজাৰ আখ্যানৰ কথা, পৃথুৰ আখ্যানৰ কথা। 4ৰ্থ স্কন্ধত আছে ধ্ৰুৱৰ কাহিনীৰ কথা। বিশেষকৈ দক্ষ যজ্ঞৰ যোগেদি আমাক সামাজিক মূল্যবোধ ৰক্ষাৰ শিক্ষা প্ৰদান কৰিছে। কাৰ যোগেদি? সতীৰ যোগেদি। কাৰণ সতীয়ে দেহত্যাগ কৰিছিলে কিহৰ কাৰণে? তেওঁৰ সন্মুখত নিজৰ মহাগুৰু স্বামীক ভৰ্ৎসনা কৰাৰ কাৰণে। তাৰ প্ৰতিবাদ কল্পে তেওঁ যোগ মুদ্ৰাৰে দেহত্যাগ কৰিছে। এইটো সামাজিক মূল্যবোধ ৰক্ষাৰ দৃষ্টান্ত। ঠিক সেইদৰে আমি যদি 5ম স্কন্ধ আলোচনা কৰি চাওঁ, তাত মূলতঃ কি আছে চাওক। প্ৰিয়ব্ৰতৰ আখ্যানৰ কথা, ভৰতৰ আখ্যানৰ কথা, নাভিৰ আখ্যানৰ কথা। আৰু সেই 5ম স্কন্ধত আছে পৰ্বত, নদী, পাহাৰ, দ্বীপ, উপদ্বীপ আদিৰ সৃষ্টিৰ কথা। তাত আমাক 5ম স্কন্ধত প্ৰকৃতিয়ে শিক্ষা দিছে। আমি আন কথালৈ যাব খোজা নাই, পলম হ'ব। প্ৰকৃতিয়ে কি শিক্ষা দিছে চাওক। পৰোপকাৰায় বহন্তি নদ্যাঃ, পৰোপকাৰায় দুধন্তি গাৱঃ, পৰোপকাৰায় ফলন্তি বৃক্ষাঃ, পৰোপকাৰায় শৰীৰমেত। অৰ্থাৎ নৈখন যদি কুলু কুলু স্বৰেৰে বৈ গৈছে, উদ্দেশ্য পৰোপকাৰ। কাৰণ নৈৰ পানী খাই প্ৰাণীয়ে প্ৰাণ ধাৰণ কৰে। যি স্কিমৰ যোগেদি পানী নিদিয়ক, উৎস নৈখন। তেনেকৈ গাইজনে লিটাৰ লিটাৰ গাখীৰ দিছে, উদ্দেশ্য পৰোপকাৰ। লক্ষ্য কৰিব, গাইজনে লিটাৰ লিটাৰ গাখীৰ দিয়াৰ পিছতো এটোপা গাখীৰো গাইজনে নিজে পান নকৰে। মানুহে গাখীৰ খায় অমৃতস্য পুত্ৰা, অমৃতৰ যে সন্তান তাক পৰিচয় দিবলৈ সমৰ্থ হয়। ঠিক তেনেকৈ গছজোপাই লোমালোমে যে পকা পকা ফল দিছে, তাৰ উদ্দেশ্য পৰোপকাৰ। তাতো লক্ষ্য কৰিব, গছজোপাই ইমান পৰ্যাপ্ত ফল দিলে এটা ফলো গছজোপাই নিজে ভক্ষণ কৰা নাই। সেই ফল খাই ক্ষুধাতুৰ প্ৰাণীয়ে প্ৰাণ ৰক্ষা কৰে, ৰস অনুভৱ কৰে, স্বাদ অনুভৱ কৰে।
প্ৰকৃতিৰ সমস্ত সৃষ্ট বস্তুৰ সৃষ্টিৰ উদ্দেশ্য যদি পৰোপকাৰ তেতিয়াহ'লে প্ৰকৃতিৰ কোলাতে ডাঙৰ দীঘল হোৱা মানুহ তাৰ পৰা ব্যতিক্ৰম হৈ থাকিব নোৱাৰে সেইকাৰণে মানুহক কোৱা হ'ল কি পৰোপকাৰায় শৰীৰম এতৎ এই শৰীৰটো যদি সৃষ্টি হৈছে ইয়াৰ অন্যতম ধৰ্ম হ'ব পৰোপকাৰ গতিকে যেতিয়াই মানুহে পৰোপকাৰী চিন্তাত থাকিব তেৱেই হ'ব প্ৰকৃত ধাৰ্মিক তেৱেই হ'ব আধ্যাত্মিক পুৰুষ গতিকে আমাক সেই পঞ্চম স্কন্ধৰ যোগেদি প্ৰকৃতিৰ জৰিয়তে সেই শিক্ষা দিছে আমি পৰোপকাৰী জীৱন যাপন কৰিব লাগিব তাৰপিছত ষষ্ঠ স্কন্ধ যদি আমি আলোচনা কৰি চাওঁ তাত মূলতঃ কি আখ্যান আছে চাওক অজামিল আখ্যান তাত আছে বৃত্তাসুৰৰ জন্ম আৰু বধৰ কাহিনী আৰু সেই ষষ্ঠ স্কন্ধত আছে চিত্ৰকেতুৰ আখ্যান অজামিলৰ কাহিনী যোগেদি আমাক সেই মূল শিক্ষা দিছে কি শিক্ষা হৰিৰ নামৈব নামৈব মম জীৱনম কলো নাস্তিব্য গতিৰ অন্যথা যে কলিযুগত ধন টকা পইচা ঐশ্বৰ্য সম্পদে মানুহক গতি দিব নোৱাৰে মানুহক গতি দিব কিহে হৰি নামে তাৰ উদাহৰণ অজামিল উপাখ্যান তাৰপিছত যদি আমি সপ্তম স্কন্ধ আলোচনা কৰি চাওঁ তাত মূলতঃ কি আছে চাওক হিৰণ্যকশিপু হিৰণ্যাক্ষৰ উৎপীড়নৰ কথা বধৰ কথা আৰু সেই সপ্তম স্কন্ধত আছে প্ৰহ্লাদ চৰিত্ৰৰ কথা আমি সাধাৰণতে কওঁ প্ৰহ্লাদ ভক্তিমন্ত হ'ল মাক কয়াৰৰ যোগেদি আৰু কওঁ সৎসংগ নাৰদৰ যোগেদি আমি যদি পিতৃ হিৰণ্যকশিপুক আঁতৰাই থওঁ কেতিয়াও উত্তৰটো শুদ্ধ হ'ব নোৱাৰে কাৰণ ৰসাত ৰক্তু ততো মাংসাত মেদু প্ৰজায়তে মেদুসু অস্থি ততো মজ্জা ততো শুক্ৰ সম্ভৱ এই সাতটা ধাতুৰেহে এটা সন্তান সৃষ্টি হ'ব পাৰে পিতৃ মাতৃয়ে উভয়ে দিলেহে সন্তানটো ভূমিষ্ঠ হ'ব পাৰে সেই প্ৰহ্লাদৰ ক্ষেত্ৰতো এই সাতটা ধাতু দিয়া হৈছে মাতৃৰ যোগেদি 3টা আৰু পিতৃৰ যোগেদি 4টা সেই প্ৰহ্লাদ ভক্তিমন্ত হোৱাৰ ক্ষেত্ৰত মাতৃৰ যেনেকৈ অৰিহণা আছে পিতৃৰো আছে অৱশ্যে সেই অৰিহণা আওপকীয়াকৈ সৃষ্টি হোৱা অৰিহণা তাৰ এটা মনোৰম কাহিনী আছে আমি কৈছোঁ আপোনালোকৰ আগত যিদিনাখন হিৰণ্যকশিপুৱে তপস্যালৈ যোৱাৰ মন মেলিলে তেতিয়া ৰাণী কয়াধু মাতি আনি ক'লে ৰাণী মই কালিলৈ প্ৰত্যুষতে হিমগিৰিলৈ যাম উদ্দেশ্য তপস্যাৰ উদ্দেশ্য অমৰত্ব বৰ লাভ কৰা কিন্তু মনত ৰাখিবা ৰাণী মই তপস্যাত সিদ্ধি লাভ নকৰা পৰ্যন্ত ৰাজ্যলৈ ঘূৰি নাহোঁ আৰু মোৰ জীৱনটো যদি তাত পাঠ হয় নাইকিয়া হয় তুমিও তাৰ কাৰণে দুখ নকৰিবা তেতিয়া লগে লগে ৰাণীয়ে কি ক'লে জানে স্বামী স্বাগতম আপোনাৰ এই পবিত্ৰ কাৰ্যক মই অন্তৰৰ সৈতে স্বাগতম জনাইছোঁ সমৰ্থন জনাইছোঁ মোৰ ইয়াত কোনো বিসম্বাদ নাই আপুনি ইমান ভাল কাম এটা কৰিবলৈ লৈছে তপস্যাত সিদ্ধি লাভ কৰোঁতে যদি আপুনি যদি সঁচাকৈ অমৰত্ব বৰ লাভ কৰে অমৰত্ব বৰৰ যোগেদি যদি আমাৰ দৈত্য জাতি অমৰ হৈ যায় ইয়াতকৈ আৰু ভাল কথা কি থাকিব পাৰে সেয়া মই আপোনাক অন্তৰৰ সৈতে সমৰ্থন জনালোঁ কিন্তু মোৰ এটা নিবেদন আছে মোৰ নিবেদনটো হৈছে আপুনি নিজেই কৈছে আপোনাৰ এই পৰিক্ৰমা কিমান দীঘলীয়া হয় ঠিক নাই আপুনি ৰাজ্যলৈ ঘূৰি আহেনে নাহে তাৰো নিশ্চয়তা নাই মোৰ নিবেদনটো হৈছে ইমানটা যেতিয়া আপুনি দীঘলীয়া যাত্ৰালৈ যাব আপুনি অন্তৰ আজি দিনটো মোক দিয়ক হিৰণ্যকশিপুৱে মানি ল'লে বেছ কয়াধু আজি মই সকলো কথা বতৰা ত্যাগ কৰি চিন্তাত ত্যাগ কৰি মই কেৱল তোমাৰ লগত থাকিম কথামতে কাম ৰাতিপুৱাই দুয়ো বহিলে হিৰণ্যকশিপু কয়াধু বাৰ্তালাপ আৰম্ভ হ'ল কথা পাতি আছে ঠিক মধ্যাহ্ন সময়ত তেওঁলোকে শুনা পালে এজোপা গছৰ ডালত এটা খুব পক্ষীয়ে কেৱল নাৰায়ণ নাৰায়ণ এই শব্দ উচ্চাৰণ কৰি আছে দিন ভাগিলে সন্ধিয়া লাগিলে সন্ধিয়াও ভাগিলে লাহেকৈ আকৌ দুয়ো বহিলে তেতিয়া কয়াধুৱে মাত লগালে স্বামী আপুনি মোক কথা এটা ক'ব লাগে
আমি আজি যে ইমান সুদীৰ্ঘ সময় ধৰি কথা পাতি আছো, বাৰ্তালাপ কৰি আছো, এজোপা গছৰ ডালত পৰি এটা চৰাই মাত্ৰ এটা শব্দ উচ্চাৰণ কৰি আছিলে। মই যেনেকৈ শুনিছো, মোৰ বিশ্বাস আপুনিও শুনিছে, কথাটো হয়নে? তেতিয়া লাহেকৈ মিচিকে হাঁহি মাৰি হিৰণ্যকশিপুৱে উত্তৰ দিলে, সঁচাকৈ সাধু, তুমি যেনেকৈ শুনিছা চৰাইটোৰ শব্দ ময়ো শুনিছো। তেতিয়া লাহেকৈ আকৌ কয়াধুৱে প্ৰশ্ন কৰিলে, স্বামী, তেতিয়াহ'লে আপুনি মোক এই কথা ক'ব লাগে, চৰাইটোৱে কি শব্দ উচ্চাৰণ কৰিছিলে? আকৌ মিচিকে হাঁহি মাৰি হিৰণ্যকশিপুৱে উত্তৰ দিলে, নাৰায়ণ বুলি কৈছিলে। প্ৰণিপাতেন পৰিপ্ৰশ্নেন সেৱয়া, বাৰে বাৰে উপৰ্যুপৰি বিনীতভাৱে আকৌ কয়াধুৱে একেধৰণে প্ৰশ্ন কৰিছে, স্বামী, চৰাইটোৱে কি বুলি কৈছিলে? আকৌ হিৰণ্যকশিপুৱে উত্তৰ দিলে, নাৰায়ণ বুলি কৈছিলে। এইদৰে গোটেই ৰাতি হিৰণ্যকশিপুৰ মুখৰ পৰা কয়াধুৱে নাৰায়ণ নাৰায়ণ এই শব্দ উচ্চাৰণ কৰাই তেওঁৰ গৰ্ভত প্ৰহ্লাদৰ বীজ ৰোপণ কৰিলে, যাৰ কাৰণে প্ৰহ্লাদ ভক্তিমন্ত হোৱাৰ ক্ষেত্ৰত সেই আওপকীয়াকৈ হলেও স্বামী তথা সেই পিতৃ হিৰণ্যকশিপুৰৰ পবিত্ৰ অৰিহণা সংযোজিত হল। সেয়ে ভাগৱতৰ এই সপ্তম স্কন্ধৰ কাহিনী আমাৰ সংসাৰী জীৱনৰ কাৰণে অমূল্য শিক্ষা। কাৰণ সন্তান জন্ম কেৱল এটা পুত্তলিকা ক্ৰিয়াৰ দৰে কাৰ্য নহয়। 84 লক্ষ জীৱন পাৰ কৰাৰ পিছত যেতিয়া সন্তান ভূমিষ্ঠ হয়, সেই সন্তান জন্মৰ ক্ষেত্ৰত পিতৃ মাতৃ উভয়ে সতৰ্ক হ'বই লাগিব। যি 7টা ধাতুৰে সন্তান দিব, তেওঁলোক সাত্বিক আহাৰৰ আশ্ৰয়ী হ'ব লাগিব, তেওঁলোক সাত্বিক বচনৰ আশ্ৰয়ী হ'ব লাগিব, তেওঁলোক সাত্বিক আচৰণৰ আশ্ৰয়ী হ'ব লাগিব। তেওঁলোকে যদি উদ্ভট আচৰণ কৰে, অশ্লীল শব্দ প্ৰয়োগ কৰি থাকে, অখাদ্য খাই পেলাই যদি সন্তান জন্ম দিয়ে, সেই সন্তান দৈত্য ৰূপে আপোনাৰ ঘৰত অৱতীৰ্ণ হ'বই। সি অসুৰী স্বভাৱ প্ৰকাশ কৰিবই, সি আপোনালোকক নগুৰ নাকুতি কৰিবই। গতিকে তাক আমি প্ৰকৃত প্ৰহ্লাদ কৰিব নোৱাৰিলেও ভক্তিমন্ত কৰিব পৰা চাবিকাঠি আমাৰ হাতত আছে। সেই আমাৰ আইসকলে আৰু পিতৃ পুৰুষগৰাকীয়ে যদি সন্তান জন্মৰ বেলিকা সঁচাকৈ গুৰুত্ব আৰোপ কৰে, এই কথাকেইটাত কেতিয়াও আপোনাৰ ঘৰখনত অশান্তি সৃষ্টি হ'ব নোৱাৰে। আৰু এটা কথা ঠিক, কিবা কাৰণত স্বামী অবাতে গৈছে, কয়াধুৰ দৰে ধৰ্মপত্নীগৰাকীয়ে সেই কৌশল অৱলম্বন কৰিব লাগিব যে আমি এতিয়া সন্তান জন্ম দিম, এই মুহূৰ্তত তুমি সংযমী হ'বই লাগিব, তুমি মই কৰা আচৰণ কৰিবই লাগিব, সুন্দৰ শব্দ প্ৰয়োগ কৰিবই লাগিব, সাত্বিক খাদ্য খাবই লাগিব। এই ভাৱত আইগৰাকী উদ্বুদ্ধ হওক, দেখিব সেইখন ঘৰত সঁচাকৈ জ্ঞানৱন্ত পুৰুষৰ জন্ম হৈছে। গতিকে আমাক এই সপ্তম স্কন্ধৰ এই কাহিনীয়ে আমাক গৃহবাসীক এই শিক্ষা দিছে। আমি সকলোৱে যদি সাৱধান হওঁ, সঁচাকৈ আমাৰ সন্তানবিলাক সুন্দৰ হ'ব। আজি সন্তানবোৰ ইমান উত্তেজিত কিয় হৈছে? এটা সমনীয়া ল'ৰাই আনটো সমনীয়া ল'ৰাক চুৰি মাৰিবলৈ কুণ্ঠাবোধ কৰা নাই, কিহৰ কাৰণে? কেৱল ল'ৰা ছোৱালীক দুখিলে নহ'ব, তাহাঁতক কেনেকৈ জন্ম দিয়া হ'ল, তাহাঁতৰ জন্মৰ ইতিহাসত কি কাহিনী লুকাই আছে, কি পৰিৱেশ আপুনি সৃষ্টি কৰিলে, সেই কথাখিনিও আজি অনুধাৱন কৰাৰ প্ৰয়োজন আছে। গতিকে আমি সকলোৱে যদি সেই কথাখিনি অনুধাৱন কৰোঁ আৰু সঁচা অৰ্থত যদি আমি সুন্দৰ পৰিৱেশৰ সন্তান জন্ম দিওঁ, সেই সন্তানে কেতিয়াও মাক দেউতাকক নোসোধাকৈ হাতত চুৰি ল'ব নোৱাৰে। আপোনালোকে বেয়া নাপাব, জন্মদিনত আমাৰ সাধাৰণতে কেক কাটে, পাশ্চাত্যহাৰী। আমি কোৱা নাই কেক নাকাটিব বুলি, কিন্তু কেক কটাৰ আগতে চাকি গছ লগাবলৈ তেওঁক প্ৰথমতে বাধ্য কৰাওক। আপুনি চাকি গছ লগাবলৈ তেওঁক বাধ্য কৰোৱা নাই, তেওঁক ঈশ্বৰমুখী কৰিবলৈ বাধ্য কৰোৱা নাই, কেৱল হাতত চুৰিখন দি তেওঁক কেক কাটিবলৈ কৈছে। আপোনাক নোসোধাকৈ তেওঁক কেকখন এদিন, চুৰিখন এদিন লৈ যাবই। গতিকে সেই পৰিৱেশ তেওঁলোকক দিয়াৰ ক্ষেত্ৰত পিতৃ মাতৃৰ অৰিহণা আছে, কোনেও বেয়া নাপাব। নিজৰ লোকসকল বুলি ভাবি এই কথাখিনি খোলা খুলিকৈ কৈছোঁ, বৰ্তমানৰ পৰিৱেশ দেখি
সেই কাৰণে ভাগৱতৰ কথা এই কথাখিনি আপোনালোকে অনুধাৱন কৰক যে সপ্তম স্কন্ধই আমাক কি শিক্ষা দিছে, ষষ্ঠ স্কন্ধই কি শিক্ষা দিছে, পঞ্চম স্কন্ধই কি শিক্ষা দিছে। তেতিয়াহে ভাগৱত অনুষ্ঠান এনেদৰে অনুষ্ঠিত কৰাৰ সাৰ্থকতা থাকিব। আৰু তাৰপিছত আমি যদি অষ্টম স্কন্ধলৈ আহোঁ, তাত কি শিক্ষা আছে চাওক। সমুদ্ৰ মন্থনৰ কাহিনী, গা গজেন্দ্ৰৰ কাহিনী, বলি চলনৰ কাহিনী। সেই সমুদ্ৰ মন্থনৰ কথাটো জানেই আপোনালোকে। আমাৰ হিৰোইটো কিন্তু সমুদ্ৰ মন্থন চলি আছে, কাৰণ দেৱদত্তই বাসুকীক ৰজ্জ কৰি মন্দৰ পৰ্বতক মাধ্যম কৰি মন্থন কৰোঁতে 14টা সম্পদ ওলালে, তাৰপিছত শেষত অমৃত ওলালে। আমাৰো দুটা স্বভাৱ আছে, এটা দেৱ, এটা দৈত্য। এই দুটা স্বভাৱেৰে আমিও মন্থন কৰি আছো। আমাকো বিভিন্ন সম্পদ লাগে, বস্তু লাগে। সেই সমুদ্ৰ মন্থনে প্ৰতীক। আৰু শেষত আমিও অমৃত বিচাৰিছো। কি অমৃত? জ্ঞান অমৃত। যি জ্ঞান অমৃত আমাক ভাগৱতে দিব পাৰে। ঠিক তেনেকৈ গা গজেন্দ্ৰৰ যিটো আখ্যান, সেইটো আমাৰ হৃদয়ৰ মাজত চলি আছে। গা গজেন্দ্ৰ কোন? গা মেটেৰিয়েলিষ্টিক আৰু গজেন্দ্ৰ স্পিৰিচুৱেলিজিম, অৰ্থাৎ গ্ৰাহ ঘৰিয়ালটো বস্তুবাদৰ প্ৰতীক আৰু গজেন্দ্ৰ ভাৱ মাৰ্গৰ ভক্তি মাৰ্গৰ প্ৰতীক। আমিও বস্তু বিচাৰো, আনফালে আমাক আধ্যাত্মিকতাও লাগে। গতিকে সেইকাৰণে আমাৰ হৃদয়ৰ মাজতো এই গা গজেন্দ্ৰৰ কাজিয়াখন চলি আছে। কিন্তু যেতিয়া আমি বস্তুক তল পেলাই ভাৱক ওপৰলৈ দিম, যেনেকৈ শুণ্ডে ধৰি ওপৰত পদ্মগুত শুণ্ডে ধৰি পদ্মগুত ওপৰকত তুলি গজেন্দ্ৰে শৰণ লৈলা তাহি হৰি বুলি। এই ভাৱত যেতিয়া আমাৰ লোকসকল উপনীত হ'ব, তেওঁলোকেও এই বস্তু লাগিবই, বস্তু আমি এৰিব নোৱাৰো। তাক নিয়ন্ত্ৰণ কৰি যেতিয়া আমি ভাৱবাদত উপনীত হ'ম, ভগৱানে আমাক গজেন্দ্ৰক ৰক্ষা কৰাৰ দৰে ৰক্ষা কৰিব। এইদৰে আমাক সেই অষ্টম স্কন্ধই সেই শিক্ষা দিছে। তাৰপিছত নৱম স্কন্ধ যদি আমি তাতে থাকি গ'ল বলি চলন, কাৰণ আমি শ্ৰৱণ কীৰ্তনৰ পৰা ধৰি নৱদা ভক্তি লৈ যোৱাৰ মূল লক্ষ্য হৈছে আত্মনিবেদন। যেতিয়া আমি আত্মনিবেদন কৰিব পাৰিম, চৌহং একেকাৰ হৈ যাম, তেতিয়াহে আমি শান্তি পাম। আৰু সেইটো অধ্যায় আৰম্ভ কৰিছিলে বলিয়ে। আৰু সেই বলি চলন আখ্যানত সেই আত্মনিবেদনৰ পৰ্যায়ৰ কথা কোৱা হৈছে, কেনেকৈ মানুহে শান্তি পাব পাৰে, ভগৱন্তৰ সৈতে একেকাৰ হ'ব পাৰে, ভগৱন্তৰ কৃপা লাভ কৰিব পাৰে। তাৰপিছত নৱম স্কন্ধত আমি যদি আলোচনা কৰোঁ চাওঁ, তাতো বিভিন্ন বংশৰ পৰিচয় আছে। চন্দ্ৰবংশ, সূৰ্যবংশ, ইক্ষাকু বংশ, মনুবংশ, যদুবংশ। আৰু ইয়াৰ ভিতৰত সূৰ্যবংশৰ যদি আমি দুজন চৰিত্ৰ লওঁ, শ্ৰীৰামচন্দ্ৰ আৰু হৰিচন্দ্ৰ, কিহৰ প্ৰতীক? সত্যৰ প্ৰতীক। অৰ্থাৎ যিমানেই জ্বালা যন্ত্ৰণা নাহক, সত্য ত্যাগ কৰিলে মানুহ পথভ্ৰষ্ট হ'ব। আৰু সেইকাৰণে তেওঁলোক উত্তীৰ্ণ হৈছে সত্যক সাৱটি লোৱাৰ কাৰণে। আমাকো সেই শিক্ষা দিছে নৱম স্কন্ধৰ যোগেদি। তাৰপিছত দশম স্কন্ধ যদি আমি আলোচনা কৰি চাওঁ, তাত আমি আগতেই কৈছোঁ ভগৱান কৃষ্ণৰ জন্ম ৰহস্য, লীলা, মাহাত্ম্য, মহিমা সকলো প্ৰকাশ কৰা হৈছে সেই দশম স্কন্ধত। সেই দশম স্কন্ধত আছে শ্ৰীকৃষ্ণৰ জন্মৰ ৰহস্যৰ কথা, ৰুক্মিণী হৰণৰ কথা, পাৰিজাত হৰণৰ কথা, সুধম্না আখ্যানৰ কথা, কংস বধৰ কথা, জৰাসন্ধ বধৰ কথা, মুচুকুণ্ড স্তুতিৰ কথা, আৰু তাত আছে কালযাবন বধৰ কথা, নৰকাসুৰ বধৰ কথা, কংস বধৰ কথা, দন্তবক্ৰ শিশুপাল বধৰ কথা। আৰু তাত দশম স্কন্ধত আছে যাক ভাগৱতৰ মহাপ্ৰাণ বুলি কোৱা হৈছে ৰাসলীলাৰ কথা। আৰু ৰাসলীলাৰ তাৎপৰ্য কি? জীৱাত্মাই পৰমাত্মাক পাবৰ কাৰণে যি প্ৰয়াস কৰে, যি ৰসৰ আশ্ৰয় লয়, সেয়ে ৰাস। তাৰপিছত যদি আমি একাদশ স্কন্ধ আলোচনা কৰি চাওঁ, তাত আমাৰ জীৱনৰ কি সম্পৰ্ক আছে চাওক। সেই একাদশ স্কন্ধত আছে নিমি নৱ সিদ্ধ সংবাদৰ কথা। আৰু সেই একাদশ স্কন্ধত আছে শ্ৰীকৃষ্ণৰ বৈকুণ্ঠ প্ৰয়াণৰ কথা। সেই একাদশ স্কন্ধত আছে কৃষ্ণ উদ্ধৱ সংবাদৰ কথা। সেই একাদশ স্কন্ধই আমাক, আমি আগতে উল্লেখ কৰিছোঁ, দুটা ভক্তি শিক্ষা দিছে, এটা সাধ্য ভক্তি, এটা সাধন ভক্তি। কৃষ্ণক পাই থকাৰ সময়ত উদ্ধৱৰ সাধ্য ভক্তি আছিল। যেতিয়াই কৃষ্ণই উদ্ধৱক এৰি থৈ গ'ল, তেতিয়াই সেইদিনাৰ পৰা উদ্ধৱে সাধন ভক্তিৰ আশ্ৰয় ল'লে। আমাকো কোৱা হৈছে আমি যেতিয়ালৈকে
যেতিয়ালৈকে ভগৱন্তক চকুমুদি দেখা নাপাম আমিও সেই উদ্ধৱৰ দৰে সাধন ভক্তিৰ আশ্ৰয় ল'ব লাগিব কৰ্মমাৰ্গী পথ গ্ৰহণ কৰিব লাগিব তাৰ যোগেদিহে আমি ভগৱন্তৰ কৃপা লাভ কৰিম তাৰপিছত দ্বাদশ স্কন্ধত কি আছে চাওক যুগবিলাকৰ পৰিচয়ৰ কথা বেদৰ শাখা বৰ্ণনাৰ কথা আৰু সেই দ্বাদশ স্কন্ধত আছে ভাবি ৰজাৰ আখ্যানৰ কথা আৰু সেই দ্বাদশ স্কন্ধত আছে মহাভাগৱত পৰীক্ষিতৰ মুক্তিৰ কথা আপোনালোকে জানে যে পৰীক্ষিতেও এটা সাধাৰণ ভুল কৰিছিলে সেই ভুলটো কি আছিল এটা বৰ পেৰাত পৰি থকা আলয়ে থানিকৈ পৰি থকা মুকুটটো চাবলৈ তেওঁৰ যিদিনাখনেই মন গ'ল সেইদিনাখনেই তেওঁ দুৰ্দশাটোৰ জীৱনলৈ নামি আহিলে তেওঁ পেৰাটো খুলি চালে দেখিলে তীৰ বিৰাই থকা এটা সোণৰ মুকুট আছে লগে লগে পিন্ধিবলৈ মন গ'ল পিন্ধাৰ লগে লগে কলিয়ে তেওঁক দংশন কৰিলে কাৰণ সোণৰ মাজত কলিক থাকিবলৈ পৰীক্ষিতেই ঠাই দিছিলে আৰু সেই মুকুটটো প্ৰকৃতাৰ্থত কলিৰ মুকুট কাৰণ সেই মুকুটটো আছিল জৰাসন্ধৰ কাৰণ জৰাসন্ধই কিমান ক্লেদযুক্ত কাম কৰিছিল পাপযুক্ত কাম কৰিছিল আপোনালোকে জানে সহস্ৰ নাৰীক বন্দী কৰি থৈছিল সহস্ৰ যুৱকক বন্দী কৰি থৈছিল বিভিন্নজনক হত্যা কৰিছিল বিভিন্নজনক আতিশায্য কৰিছিল আৰু সেই ক্লেদ ভৰা পাপ ভৰা মুকুটটো যেতিয়া ভীমে জৰাসন্ধক বধ কৰি লৈ আহিলে তেতিয়া যুধিষ্ঠিৰে সকলোকে সতৰ্ক কৰি ক'লে এই কলি থকা মুকুটটো কোনেও নিপিন্ধিবা কিন্তু পৰীক্ষিতৰ কথাটো অজ্ঞাতে থাকিল তেওঁ অজ্ঞাতে ভুল কৰি পেলালে আৰু সেইকাৰণে তেওঁ তেনেকুৱা দুৰ্দশাৰ সন্মুখীন হ'ল তথাপি তেওঁ পিছত অনুশোচনা কৰি ক'লে যে যিটো কাম মই কৰিলোঁ এজন ধ্যানস্থ ঋষিক মই কোনো কাৰণ নোহোৱাকৈ মৃতসাপ আঁৰি দিলোঁ এইটো যদি মই নহয় আনে কৰিলেহেঁতেন মই ৰজা হিচাপে তেওঁক দণ্ড দিলোহেঁতেন মৃত্যুদণ্ড দিলোহেঁতেন কিন্তু মই নিজে কৰিলোঁ কোনে মোক দণ্ড দিব তেতিয়া তেওঁৰ দণ্ড তেওঁ নিজে শিৰ পাতি ল'লে মায়া মোহ ত্যাগ কৰিলে ৰাজ্য ত্যাগ কৰিলে পত্নী পুত্ৰ ত্যাগ কৰিলে 7 দিন 7 ৰাতি উপবাসে থাকি গংগাৰ পাৰত শুকদেৱৰ সন্মুখত লৈ ভাগৱত শুনিলে যাৰ পৰা পৰীক্ষিতে পৰিত্ৰাণ পালে আমি পুনৰ কৈছোঁ মানুহৰ জীৱনৰ শুধৰণি কৰা মূল শাস্ত্ৰ ভাগৱত এই ভাগৱতে আমাক শুধৰণি কৰি দিব পাৰে ইয়াৰ বহুত উদাহৰণ আছে ব্যাসৰো ভুল হৈছিল নাৰদৰ উপদেশত যেতিয়া ভাগৱত শাস্ত্ৰ ৰচনা কৰিলে ব্যাসৰ শুধৰণি হ'ল গোকৰ্ণ ধুন্দুকাৰী আখ্যান আপোনালোকে জানে গোকৰ্ণ প্ৰেতাত্মাৰ প্ৰতীক কিন্তু ধুন্দুকাৰী কিন্তু গোকৰ্ণই ভাগৱতৰ আশ্ৰয়ত সেই প্ৰেতত্বৰূপী ধুন্দুকাৰীৰ মুক্তি প্ৰদান কৰিলে গতিকে এনেকৈ ভাগৱতে আমাক বিভিন্ন সময়ত ভুলৰ শুধৰণি কৰি থৈ গৈছে সেই ভাগৱত আমাৰ জীৱনৰ মূল আৰ্হি স্বৰূপ গ্ৰন্থ আৰু আনফালে বাংময় মূৰ্তি এই ভাগৱতক যদি আমি যথাৰ্থভাৱে গ্ৰহণ কৰিব পাৰোঁ এই ভাগৱতৰ যোগেদি আমি সুন্দৰ এটা মসৃণ জীৱন লাভ কৰিব পাৰিমেই কোনো অহেতুক বিপদৰ সন্মুখীন হ'ব নালাগে কোনো সমস্যাত আমি কাবু হৈ থাকিব নালাগে সেয়ে আমি আশা কৰিছোঁ আকৌ কৈছোঁ এই যি চৰাইত নামঘৰত 4 দিনীয়া কাৰ্যসূচীৰে ভাগৱত অনুষ্ঠান অনুষ্ঠিত কৰা হৈছে এয়া গতানুগতিক অনুষ্ঠান নহয় আপোনালোকে এই ভাগৱত শুনাৰ পিছত আপোনালোকে নিশ্চয় ইয়াৰ প্ৰতিফলন ঘটাবলৈ চেষ্টা কৰিব আৰু আমি আশা কৰিম আপোনালোকে যেতিয়া এই কথাবোৰ প্ৰতিফলন ঘটাব আপোনালোকৰ মাজত নাই যদিও ক'ৰবাত আছে অসূয়া প্ৰীতি ভেদাভেদ ভাৱ নাইকিয়া হৈ যাব আৰু আপোনালোকে আকৌ এটা মহা সমন্বয়ৰ বাৰ্তা প্ৰতিষ্ঠা কৰিব পাৰিব আৰু আমি যিদিনাখন গম পাম চৈৰায়ত নামঘৰৰ আশে পাশে থকা মানুহৰ মাজত বোলে কোনো ব্যভিচাৰ নাই আজিলৈকে হোৱা নাই কোনো অপৰাধ কাণ্ড সংঘটিত হোৱা নাই কাৰো মাজত ভেদাভেদ ভাৱ নাই সকলো সমবেত হৈছে সকলোৱে মহা সমন্বয়ৰ বাৰ্তা প্ৰতিষ্ঠা কৰিছে এই দিন সমাগত হওক আৰু যদি সেই কথা শুনো এইবাৰৰ পৰা আপোনালোকে নমতাকৈ খুজি খুজি এই চৈৰায়ত নামঘৰত পতা ভাগৱত অনুষ্ঠানলৈ আমি নিজে আহিম
পুনৰবাৰ ভাগৱতৰ সেই ভক্তি তত্ত্ব কথা অকণমান কৈ আমাৰ কথাখিনি সামৰণি মাৰিবলৈ লৈছোঁ। তদম বিতাস যে জীৱা ভৱিষ্যন্তি কলাবিহ পাপিনোপি গমিষ্যন্তি নিৰ্ভয়ম কৃষ্ণ মন্দিৰম। যিজনে ভাগৱতত থকা ভক্তিৰ প্ৰকৃত আশ্ৰয় ল'ব পাৰিব তেওঁ বোলে নিৰ্ভয়ে কৃষ্ণ মন্দিৰত প্ৰৱেশ কৰিব পাৰিব। যে সংচিত্তে বসত ভক্তি সৰ্বদা প্ৰেমৰূপিণী নৈত্যে পশ্যন্তি কিনাসং স্বপ্নেপি মূলমূৰ্তয়। যিজনৰ হৃদয়ৰ সঁচাকৈ ভক্তি প্ৰেম সলীলা ৰূপে বৈ থাকিব তেওঁ বাস্তৱ জীৱনত কিয় সপোনতো বোলে যমৰজাক দেখিবলৈ নাপায়। আৰু যি ভাগৱতৰ ভক্তিৰ প্ৰকৃতাৰ্থৰ আশ্ৰয় ল'ব তেওঁৰ বোলে এনেকুৱা অৱস্থা হ'ব। কি হ'ব? কামং ক্ৰোধং মদং মানং লোভং মাচ্ছৰমেবচ দম্ভ দৈশ্য দুৰৈশ্য কথাব্ৰতী। যি প্ৰকৃতাৰ্থত ভাগৱত কথাত ব্ৰতী হ'ব তেওঁৰ অন্তৰৰ পৰা কাম ক্ৰোধ লোভ মোহ মদ মাশ্চৰ্য অৰ্থাৎ পৰশ্ৰী কাতৰতা দম্ভ দৈশ্য ভাৱ নাইকিয়া হ'ব। গতিকে ভাগৱতে আমাক এনেকুৱা পৰিৱেশ দিব পাৰে। আহক আমি আজি আকৌ সংকল্প লওঁ ভাগৱতৰ যোগেদি আমাৰ জীৱনবিলাক পৰিশীলিত কৰাৰ লগতে আমি এটা পবিত্ৰ জীৱনলৈ সকলোৱে ৰূপান্তৰিত হওঁ এনে আশা কৰি আপোনালোক সকলোলৈকে পুনৰবাৰ শ্ৰদ্ধা আগবঢ়াই আমাৰ কথাখিনি অনিচ্ছাকৃত হৈ যদি কিবা ত্ৰুটি ৰৈ গৈছে তাৰ বাবে ক্ষমা বিচাৰি আমাৰ কথাখিনি আমি সামৰণি মাৰিবলৈ লৈছোঁ। আৰু এইখিনি কথাৰ যোগেদি আমি ভাগৱত আৰম্ভ কৰিবলৈ লৈছোঁ। পাঠকসকলে জমাদৃশ্য শ্লোক গাব, আমি নাগালেও হ'ব চাগে। আমি মাত্ৰ ভাগৱতৰ সেই দ্বাদশাক্ষৰ শ্লোককেইটি গা দিবলৈ বিচাৰিছোঁ। ওমকাৰং কুণ্ডলী স্বয়ং অত্ৰ ব্ৰহ্মাদয় সৰ্বে তিষ্ঠন্তি সৰতং প্ৰিয়ে প্ৰণৱত প্ৰাণময়ং বৰ্ণং সদাশিৱময়ং সদা ঈশ্বৰ সংযুক্তং চতুৰ্বৰ্গ প্ৰদায়কম। ওমিতি জ্ঞানমাত্ৰেণ ৰাগজনেন যিশ্চিত কালনিদ্ৰাং প্ৰপন্নস্মি ত্ৰাহিমাং মধুসূদন। ন গতিৰ বিততে নাথো তমেকং শৰণং প্ৰভু পাপপঙ্কে নিমগ্নস্মি ত্ৰাহিমাং মধুসূদন। মোহিত মোহ জালেন পুত্ৰ দাৰ গৃহাদিষু তৃষ্ণায় পিড্ডু মনোহম ত্ৰাহিমাং মধুসূদন। ভক্তিহীনঞ্চ দীনঞ্চ দুঃখ সুখ আতুরা প্রভু অনাশ্রয় অনাথঞ্চ ত্রাহিমাং মধুসূদন। গতাগতেন শান্তহম দীর্ঘ সংসার বর্তমসু যেন ভূয়ু নগ স্বামী ত্রাহিমাং মধুসূদন। বহবি ময়া দৃষ্টা জুনি দারং পৃথক পৃথক গর্ভাবাসে মহাদোষ ত্রাহিমাং মধুসূদন। তেন দেব প্রপন্ন অস্মি নারায়ণ পরায়ণ জগত সংসার মুক্ষার্থং ত্রাহিমাং মধুসূদন। বাসমি যথোৎপন্নম প্রণমামি তবাগ্রত জরা মরণ ভীতু অহম ত্রাহিমাং মধুসূদন। সুকৃতং ন কৃতং কিঞ্চিৎ দুষ্কৃতং সুকৃতং ময়া সংসার পাপপঙ্গে নিমগ্ন অস্মি ত্রাহিমাং মধুসূদন। দেহান্তরেশ নির্মাণে ভবৎশক্তি প্রমাণিকা অসক্তং হীন বীর্যঞ্চ ত্রাহিমাং মধুসূদন। বাক্যং যৎ প্রতিজ্ঞাতং কর্মণা নৈব তৎকৃতং মোহ মূঢ় দুরাসার ত্রাহিমাং মধুসূদন। যত্র যত্র জনিষ্যেহম স্ত্রী সুবা পুরুষে সুবা তত্র তত্র অচলা ভক্তি ত্রাহিমাং মধুসূদন। ওম নমো ভগৱতী বাসুদেৱায়। অৰ্থাৎ এই দ্বাদশাক্ষৰ এই মন্ত্ৰৰ এয়াই হৈছে তাৎপৰ্য। এই প্ৰতিটো শ্লোকত আমাৰ পৰিশীলিত জীৱনৰ কথা কৈছে, আমাৰ পাপ পুণ্যৰ কথা কৈছে, আমাৰ সংসাৰী জীৱনৰ কথা কৈছে, আমাৰ পবিত্ৰ জীৱনৰ কথা কৈছে।